আমি অৱগত আছোঁ 500 টকীয়া 1000 টকীয়া নোট সলোৱাৰ নামত এই কুলক্ষণীয় চৰকাৰক মানে শান্তি নিদিলে GST লগালে আৰু 1 বছৰ মানুহ হাৰাশাস্তি কৰি ৰাখিলে এই কুলক্ষণীয় চৰকাৰৰ পৰা GST পৰা ওলাইছিলে এনেদৰে যাতে আমাৰ যুৱ প্ৰজন্মৰ মাজতে দুখীয়া দৰিদ্ৰৰ মাজত যাতে আমাৰ কাম কৰি যায় তাৰ বাবে ওপৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ ভাৰত জোড়ো ন্যায় যাত্ৰা ইমান গুৰুত্বপূৰ্ণ যে ৰাইজ এটা উপযুক্ত মঞ্চ বিচাৰিছে য'ত আমি নিজৰ কথাবোৰ প্ৰকাশ কৰিব পাৰোঁ যদি এখন চৰকাৰে ভাবে যে পুলিচৰ ভয়ত যদি RSSৰ ভয়ত যদি মুখ্যমন্ত্ৰীৰ ভয়ত অসমৰ মানুহ মনে মনে বহি থাকিব তো এইটো বিজেপি চৰকাৰৰ ভুল অসমৰ মানুহ কাৰো পৰা ভয় নাখায় আৰু কংগ্ৰেছ দল অসমৰ মানুহৰ লগত আছে কাকো ভয় খাব নালাগে কংগ্ৰেছ দল আছে এটা ঐতিহাসিক দল এটা পুৰণি দল ৰাইজৰ কাৰণে যুঁজ দিয়া সেইটো আমাৰ ইতিহাসত আমাৰ তেজত লিখা আছে সেইটো আমাৰ DNA ক্ষমতাত থাকক বা নাথাকক আমি ভাৰতৰ সংবিধানৰ কাৰণে আমি ভাৰতৰ লোকতান্ত্ৰিক মূল্যৰ কাৰণে আমি দেশৰ স্বাৰ্থৰ কাৰণে আমি ত্যাগৰ বলিদান কৰিবলৈ প্ৰস্তুত হৈ আছোঁ আৰু আজি যদি এইখন বিজেপি চৰকাৰৰ অত্যাচাৰ যদি কোনোবাই ৰোধ কৰিব পাৰে মাত্ৰ কংগ্ৰেছ দলে কৰিব পাৰে যিহেতু আমি ভয় নাখাওঁ আমি পুলিচৰ পৰা ভয় নাখাওঁ আমি ইনকাম টেক্সৰ পৰা ভয় নাখাওঁ আমি CBI পৰা ভয় নাখাওঁ আমাক ED পৰা ভয় নাখাওঁ আজি চাওক ED লৈ কিমান চেষ্টা কৰিছে ৰাহুল ডাঙৰীয়া মুখখন বন্ধ কৰিবলৈ আজি আমাৰ সদনৰ ভিতৰত প্ৰায় 150 গৰাকী সাংসদসকলক নিলম্বন কৰি দিলে তাৰ মাজত ময়ো এজন একেদিনে প্ৰায় 146 সাংসদসকলক সংসদৰ পৰা নিলম্বন কৰিলে এটা ৰেকৰ্ড পৃথিৱীত এনেকুৱা কোনো দেশ নাই য'ত বিৰোধী দলৰ ইমান সাংসদসকলক একেদিন বিনা কাৰণ নিলম্বন কৰা গৈছে এই ৰেকৰ্ড আজি মোদী ডাঙৰীয়াৰ দিনত বিজেপি চৰকাৰৰ দিনত ভাৰতৰ ভিতৰত আমি দেখা পাইছোঁ লজ্জাজনক কথা ভাৰত এটা লোকতান্ত্ৰিক দেশ যেটা পণ্ডিত নেহৰু মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসু মৌলানা আজাদ ডক্টৰ ভীমৰাও আম্বেদকাৰ যেটা দেশখন স্বাধীন কৰিলে যেটা এটা লোকতান্ত্ৰিক মূল্য লৈ এটা সাংবিধানিক আধাৰৰ ওপৰত দেশখন স্বাধীন কৰিলে আৰু আধুনিক ভাৰতৰ নিৰ্মাণ কৰিলে কিন্তু আজি এইখন বৰ্তমানৰ বিজেপি চৰকাৰ সকলোকে দমন কৰিবলৈ বিচাৰে আজি সাংবাদিকসকলে যদি প্ৰশ্ন কৰে এটা সাংবাদিকসকলৰ চাকৰি গুচি যায় যদি চেনেলে চৰকাৰৰ বিৰুদ্ধে কিবা এটা বাতৰি ওলাই এটা চেনেলৰ মালিকৰ ওপৰত হেঁচা দি সেই চেনেলটোৱে কিনি লয় বিজেপিয়ে আজি যদি কোনোবা এজন যুৱক বা সামাজিক সংগঠনে যদি ৰাস্তাত ওলাই আহে গুধলি মন্ত্ৰীৰ পৰা ফোন যায় পুলিচৰ পৰা তেওঁলোকৰ ফোন গৈ তেওঁলোকক ভাবুকি দিবলৈ চেষ্টা কৰা যায় এনেকুৱা এটা পৰিৱেশ নিজৰ মনৰ কথা কোনো প্ৰকাশে কৰিব নোৱাৰে চৰকাৰক কোনোবাই প্ৰশ্ন কৰা অধিকাৰেই নাই এনেকুৱা এটা পৰিস্থিতি আজি তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰিছে ৰাইজক হিতাধিকাৰী বনাই ৰাইজক গোলাম বনাবলৈ তেওঁলোকে চেষ্টা চলাই আছে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে খোজকাঢ়িছিল আমাৰ অসমৰ মানুহবোৰে কৈছিল যে আমিও খোজকাঢ়া ইচ্ছা আছে কিন্তু আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি কন্যাকুমাৰী যাব নোৱাৰোঁ আমি দিল্লী যাব নোৱাৰোঁ তো বহুত আমাৰ কৰ্মীখিনিয়ে ক'লে যে কিয়নো আমি অসমৰ ভিতৰতে আমি নিজে আমি ধুবুৰীৰ পৰা শদিয়ালৈকে আমি এটা যাত্ৰা অতিক্ৰম কৰোঁ তো সেই সময়ত মোক মনত পৰিছিল যে আমি নিজে ৰাস্তাত ওলাই আহি মই ৰাণা গোস্বামী ডাঙৰীয়া শিৱামণি বৰা ডাঙৰীয়ানী মানস বৰা ডাঙৰীয়া আমি নিজে আমি মানুহৰ সন্মুখত যেতিয়া গ'লোঁ আমাৰ যাত্ৰা চাবলৈ অসমৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ আহিলে মোক মনত পৰে যে আমি ঢিঙত যেতিয়া আহিছিলোঁ সন্ধিয়া সময়ত মানে কিমান শ শ মানুহ সেই সময়ত গোট খাইছিল আমাৰ আন্দাজ নাছিল আৰু ভাবি চাওক সেই সময়ত মাত্ৰ আমাক
চাবলৈ আমাৰ দলৰ মানুহ কিমান আহিছে, অসমৰ মানুহ কিমান আহিছিল, একগোট হৈছে মাত্ৰ আমাক চাবলৈ। আমাকতো পায়ে থাকে, আমিতো প্ৰত্যেক দিন বাতৰিত পোৱাত ওলাই থাকোঁ। আমি যেনেকৈ হিন্দীত কয় ঘৰ কি মুৰ্গী ডাল বৰাবৰ, আমাক দেখো আমাৰ পৰা নতুন কথা বা জানিবলৈকো নাই। তথাপিও আমাৰ যাত্ৰা চাবলৈ ধুবুৰীত মানুহ হ'ল, গুৱাহাটীত মানুহ হ'ল, নগাঁৱত মানুহ হ'ল, কলিয়াবৰত মানুহ হ'ল আৰু শেষত গৈ শদিয়াত মানুহ হ'ল। তো মই ভাবোঁ কেতিয়াবা যে আমাকে চাবলৈ যেতিয়া ইমান মানুহ গোট খাইলে, তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ওচৰৰ পৰা চাবলৈ কিমান লাখ লাখ মানুহ গোট খাব মই আন্দাজ কৰিব পৰা নাই। ৰাহুল গান্ধী ডাঙৰীয়া ক'ত যাব? অসমৰ বাবে আমাক অলপ অৱগত কৰক। আৰু মই ভাল পাইছোঁ যে যিমানবোৰ ৰাষ্ট্ৰীয় সাংবাদিকসকল আহিব, আজি তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মাজুলী চাব পাৰিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমাৰ বিহু বতৰ চাব পাৰিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমাৰ বিভিন্ন নামঘৰ মছজিদ গীৰ্জাঘৰলৈ যাব পাৰিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমাৰ বিভিন্ন মিচিং, বঙালী, কাৰ্বি, বড়ো, ৰাভা মানুহৰ লগত লগ পাব পাৰিব। তো এয়া হ'ল আমাৰ অসমৰ যে আমাৰ এটা বৃহত্তৰ আমি এটা মিনি ইণ্ডিয়া, এটা মিনি ভাৰত, আমাৰ ইয়াত কিমান ৰং আছে, এই ৰংবোৰ আমি দেখাবলৈ এটা ভাল আমি মঞ্চ পাইছোঁ। যেতিয়া মোৰ মনত প্ৰশ্ন উত্থাপন হয় যে ইমান আমাৰ অসমৰ কাৰণে ইমান এটা গৌৰৱৰ কথা যে 7 বা 8 দিন ৰাহুল গান্ধী ডাঙৰীয়া ইয়াত থাকিব আৰু তেখেতৰ যাত্ৰাৰ যোগেদি আমি অসমৰ ভাল ভাল কথাবোৰ, অসমৰ ইতিহাস, অসমৰ বিভিন্ন আমাৰ ভাৰতৰ প্ৰগতি সংস্কৃতি যে আমাৰ অৰিহণা আছে সেইখিনি কথা আমি দেখাব পাৰিম। বিজেপি চৰকাৰ ইমান ভয়ত কিয় আছে? এইখনতো নিৰ্বাচনী যাত্ৰা নহয়, এইখনতো আমি ভোট বিচাৰিবলৈ অহা নাই। তথাপিও বিজেপি চৰকাৰৰ মাজত এই যাত্ৰা লৈ ইমান ভয় কিয়? মই 2 দিন আগতে মই ভাবি আছিলোঁ। তাৰ পিছত মই যোৱাকালি উজনি অসমলৈ গ'লোঁ, সোণাৰীলৈ গ'লোঁ। তেতিয়া মই লাহে লাহে মানুহৰ লগত কথা পাতি মই গম পালোঁ যে বিজেপি চৰকাৰে কিয় ভয় কৰি আছে। বিজেপি চৰকাৰৰ ভয় এটাহে যে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকসকলে আহিব, যেতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত কথাখিনি পাতিব, তেওঁলোকে গম পাব যে বৰ্তমানৰ বিজেপি চৰকাৰ কেনেদৰে অসমৰ ভিতৰত লুটপাট কেলেংকাৰী কৰি অসমক ধ্বংস কৰিছে, নিজকে ধনী কৰিছে। এই গোটেই কথাবোৰ ৰাজহ হ'বলৈ গৈ আছে। প্ৰত্যেক অসমীয়া মানুহৰ মুখত আপোনালোকে বিভিন্ন তথ্যবোৰ পাব যে কোন মন্ত্ৰী কোন ভাইকে ক'ত ঠেকা পাইছে, কোন মন্ত্ৰী কোন খোলখালিকে ক'ৰবাত বাগান কিনিছে, কোন মুখ্যমন্ত্ৰী কোন পৰিবাৰে ক'ত নিজি স্কুল বনাইছে। এই গোটেইবোৰ কথা আজি সাধাৰণ শ্ৰেণীৰ মানুহৰ মুখখনত আছে। সাধাৰণ শ্ৰেণীৰ মানুহে আমাৰ গাঁৱৰ ভিতৰত এজন সৰু ল'ৰাকে যদি সোধে, তেওঁলোকে ক'ব কি মই কওঁ মুখ্যমন্ত্ৰী কোন অসমৰ কোনখন বাগানৰ ওপৰত চকু আছে। সাধাৰণ এজন গাঁৱৰ মহিলাই ক'ব যে এই মন্ত্ৰীগৰাকীৰ ভায়েকে ক'ত ঠেকা পাইছে। মানুহবোৰ এটা সাধাৰণ আমাৰ যুৱকখিনি ক'ব যে কয়লা চিণ্ডিকেট কোনে চলাই আছে, অসমত কাঠৰ চিণ্ডিকেট কোনে চলাই আছে, ড্ৰাগছৰ চিণ্ডিকেট কোনে চলাইছে। আমাৰ যুৱকখিনি এই গোটেই তথ্যবোৰ আমাৰ গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি সাংবাদিকসকল অসমলৈ আহিব, গোটেই তথ্যবোৰ ফাদিল কৰিব। এয়া বিজেপি দলৰ ভয়। কেনেদৰে এই যাত্ৰাটো আমি বিফল কৰি এই সঁচা কথা, অসমৰ বাস্তৱ কথাখিনি আমি লুকাই ৰাখোঁ, এয়া তেওঁলোকৰ উদ্দেশ্য। আজি বিভিন্ন পুলিচ থানাক টাৰ্গেট দিয়া গৈছে যে যদি কোনোবাই ছিট বেল্ট পিন্ধা নাই ফাইন, যদি কোনোবাই হেলমেট পিন্ধা নাই ফাইন, যদি কোনোবাই ৰেড লাইট ক্ৰছ কৰিলে ফাইন। ঠিকে আছে, কিন্তু যেতিয়া কয়লা এটা ট্ৰাক দেৰগাঁও যেতিয়া বাছৰ লগত দুৰ্ঘটনা হ'ল, বাছৰ মালিকক জেৰা কৰা গ'ল, কয়লা ট্ৰাকৰ মালিকক কোনো ধৰণৰ প্ৰশ্ন নাই। আজি অসমৰ ভিতৰত ড্ৰাগছৰ চিণ্ডিকেট চলি আছে, কাঠৰ চিণ্ডিকেট চলি আছে, চুপাৰী চিণ্ডিকেট চলি আছে।
তেওঁলোকৰ ওপৰত সিন্ডিকেট চলোৱা মানুহৰ ওপৰত কোনো পেনাল্টি নাই, সিন্ডিকেট চলোৱা মানুহৰ ওপৰত কোনো ফাইন নাই, সিন্ডিকেট চলোৱা মানুহৰ ওপৰত কোনো পুলিচৰ কোনো পদক্ষেপ নাই। এই আইন, এই পেনাল্টি, এই ফাইন মাত্ৰ অসমত দুখীয়া মানুহৰ কাৰণে। সিন্ডিকেটৰ ওপৰত আজি কোনো আইন তেওঁলোকে মানি লোৱা নাই। এইটো হ'ল বৰ্তমানৰ পৰিৱেশ, এয়া হ'ল বৰ্তমানৰ পৰিৱেশ। আজি সহ্য ৰাইজ সোণাৰী গ'লো, বাগানৰ শ্ৰমিকসকল আহি ক'লে যে এইখন বাগানত আজি এজন মন্ত্ৰীৰ খোলখালিকে লৈ আজি ডিপলিং বাগানত আমাৰ বিভিন্ন সমস্যা হৈছে, আমি ৰাচন পোৱা নাই। মৰিয়নীত গ'লো, মৰিয়নীত তেওঁলোকে কৈছে আগতে চাহ নিগমৰ বাগান আছিলে, এতিয়া 6 কঠা বাগানত আমি এতিয়াও আমি বেতন পোৱা নাই, বৰদিনা দিনত আমি বেতন পোৱা নাই। ইয়াত আমাৰ বিজেপি চৰকাৰে কোনোবা এটা নিজি কোম্পানীৰ লগত চুক্তি কৰিছে। গোলাঘাটলৈ যাওঁতো গোলাঘাটত মানুহবোৰ কয় যে জামুগুৰি বাগানত আজি আমি মানুহবোৰ আজি আমাক ধৰ্ণা দিবলৈ হৈছে আৰু জামুগুৰি বাগানৰ ওপৰত অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰী চকু আছে। এনেকুৱা এটা পৰিৱেশ। কাজিৰঙা যাওঁতে কাজিৰঙা ৰাস্তা ইপাৰে সিপাৰে ডাঙৰ ডাঙৰ হোটেল, ডাঙৰ ডাঙৰ ৰিজৰ্ট, কিন্তু যেতিয়া গাঁৱৰ ভিতৰত সোমাওঁ, গাঁৱৰ আমাৰ বাগানৰ মানুহ, মিচিং মানুহ, দৌ অঞ্চলৰ মানুহ, ট্ৰাইবেল মানুহবোৰে ক'ব যে আমাক উচ্ছেদৰ নোটিছ আহিছে। উচ্ছেদৰ নোটিছ মাত্ৰ ট্ৰাইবেল মানুহৰ ওপৰত যাব, মাত্ৰ আমাৰ মিচিং মানুহৰ ওপৰত যাব, মাত্ৰ আমাৰ কাৰ্বি মানুহৰ ওপৰত যাব, মাত্ৰ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত যাব, কিন্তু উচ্ছেদৰ নোটিছ কেতিয়াও এটা 5 ষ্টাৰ ৰিজৰ্ট বা বাগানৰ মালিকৰ ওচৰত নাযায়। এয়া হ'ল বৰ্তমানৰ অসম। অসমত নিজৰ কেলেংকাৰী আৰু ব্যক্তিগত ধনৰ যে এটা সাম্ৰাজ্য সৃষ্টি কৰিছে, সেইখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰা যোগেদি যে ফাদিল হ'ব, সেয়া লৈ তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যলৈ ভয় কৰিছে আৰু সেইকাৰণে যাত্ৰাটো বিফল কৰিবলৈ বিচাৰিছে। কিন্তু যাত্ৰা সফলতা লাভ কৰিবই আৰু বাহিৰৰ পৰা যিমানখিনি মানুহবোৰ আহিব, সাংবাদিকসকল আহিব, সকলোৱে গম পাব যে আজি বৰ্তমানৰ বিজেপিৰ চৰকাৰ, কোন মন্ত্ৰীৰ কোন ভায়েকে ক'ত চৰকাৰী ঠিকা পাইছে, কোন মন্ত্ৰীয়ে ক'ত সোণাৰীত বাগানত নিজৰ খোলখালিৰ যোগেদি বাগান কিনিছে, কোন মুখ্যমন্ত্ৰীৰ ঘৰৰ কোন সদস্যগৰাকীয়ে ক'ৰবাত ৰিজৰ্ট কিনিছে, কেনেদৰে চৰকাৰী মাটি আজি নিজি মাটি লৈ কৃষিভূমি নিজৰ ইণ্ডাষ্ট্ৰীলৈ কনভাৰ্ট হৈছে, এই গোটেইবোৰ যে কথা ফাদিল হ'ব সেয়া লৈ ভয়। সাধাৰণ শ্ৰেণীৰ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াক ক'ব যে ৰাহুল গান্ধী ডাঙৰীয়া আপুনি ইয়াত যে আহিছে, আমাৰ ইয়াত আইন আমাৰ খালি দুখীয়া মানুহৰ ওপৰতে চলে। দুখীয়া মানুহবোৰ ছিট বেল্ট নিপিন্ধিলে ফাইন দিব লাগে, কিন্তু কয়লা ট্ৰাক চলাবলৈ যিখিনি মানুহবোৰ আছে, মালিকবোৰ আছে, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ তদন্ত নহয়। ইয়াত আমাৰ ল'ৰাবোৰ চাকৰি নাপায়, ইয়াত মাত্ৰ কাঠৰ চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, ড্ৰাগছৰ চিণ্ডিকেট চলি আছে আৰু ইয়াত অসম, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ যে নেডা থকা বিজেপি চৰকাৰবোৰ আজি সেইসকল জড়িত হৈছে। এই গোটেইবোৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াৰ কাণত পৰিব, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ সাংবাদিকসকলৰ কাণত পৰিব আৰু সেইখিনি যে নিজৰ ব্যক্তিগত সাম্ৰাজ্য লুকাবলৈ আজি বিজেপি চৰকাৰৰ মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰী উদ্দেশ্যেৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাক বাধা দিবলৈ চেষ্টা কৰিছে। আজমল ডাঙৰীয়াই এটা তৰল মন্তব্য কৰিছে যে জোঁৱাই বনাবলৈ সাজু হৈ আছে। মই আজমল ডাঙৰীয়া আৰু গোটেই AIUDF দলৰ কথা কি ক'ব লাগে, কোনটো সময়ত ক'ব লাগে, সেইটো তেওঁলোকৰ বিজেপি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই গোটেই ইংগিতটো যায়, নিৰ্দেশবোৰ যায়। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা স্ক্ৰিপ্ট যায়, কি শব্দ, কেনেদৰে, কেইটা বজাত, কোন দিনা ক'ব লাগে আৰু সেই সময়তে আপোনালোকে দেখা পাব যে AIUDF দলৰ বিভিন্ন বিধায়কসকল বা কেতিয়াবা আমাৰ মৌলানা আজমল চাহাবে তেনেধৰণৰ কথাবোৰ কয়। আমি পায়ে থাকোঁ যে প্ৰত্যেক 10 দিন মৰ্মে যিখিনি কথা বিজেপি দলক সুবিধা কৰে, তেনেধৰণৰ কথা AIUDF দলৰ ফালৰ পৰা আমি শুনি পাওঁ। ৰাইজ এতিয়া জাগিছে, ৰাইজ সজাগ হৈছে। এতিয়া এইখিনি কামৰ কাৰণেহে AIUDF দলৰ আজি ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ গৈ আছে, যিহেতু তেওঁলোকে নিজৰ ৰাজনৈতিক আদৰ্শ আৰু ৰাইজক পিঠি দেখাই আজি বিজেপি দলক যে সেৱা কৰিছে, বিজেপি দলক মালিক হিচাপে যে ব্যৱহাৰ কৰিছে, সেইকাৰণে AIUDF দল নিজে ধ্বংস হৈ গৈছে। ইয়াত আমাৰ কংগ্ৰেছৰ ফালৰ পৰা একো কৰিবলগীয়া হোৱাই নাই, তেওঁলোকে নিজকে ধ্বংস কৰিছে। নিবিৰ
কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত